প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাৰ সন্মানীয় সভাপতিকে প্ৰমুখ্য কৰি সাধাৰণ সম্পাদক ৰাজু চুতীয়া ডাঙৰীয়া, প্ৰাক্তন সভাপতি সম্পাদকসকল, জ্যোতিকাই, ক্ষীৰোদকাই, প্ৰাঞ্জল দাকে ধৰি সকলো নেতৃবৃন্দ, মধু মাধৱ দা আছে আৰু চুতীয়া উন্নয়ন পৰিষদৰ কুলকমল শইকীয়া ডাঙৰীয়াকে প্ৰমুখ্য কৰি বিষয়ববীয়াসকল আৰু আমাৰ ইয়াত উপস্থিত মৰাণ, মটক, টাই আহোম ছাত্ৰ সন্থা, নাথযোগী ছাত্ৰ সন্থা আৰু অন্যান্য জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দ সকলোকে মই বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিছোঁ। আজি আমাৰ অসমৰ ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ অন্যতম শক্তিশালী ছাত্ৰ সংগঠন চুতীয়া ছাত্ৰ সন্থাৰ এই পবিত্ৰ মঞ্চত উপস্থিত থাকিবলৈ পাই নিজে মই গৌৰৱ অনুভৱ কৰিছোঁ। কাৰণ মই নিজে এগৰাকী চুতীয়া জনগোষ্ঠীৰ যুৱক। যদিও মই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছোঁ, মই সদায় গৰ্বৰে কওঁ যে মই এগৰাকী চুতীয়া জনগোষ্ঠীৰ যুৱক। গতিকে মই যিধৰণে ভাবোঁ যে অসমৰ জনগোষ্ঠীসমূহ বা অসমৰ ৰাইজৰ অধিকাৰক লৈ মই ভাবোঁ যে আমাৰ অসমীয়া মানুহৰ তিনিটা পৰিচয়। একে সময়তে এজন ব্যক্তি চুতীয়া, আহোম বা মৰাণ, মটক বা চাহ জনগোষ্ঠী বা নাথযোগী বা অন্যান্য সংগঠনৰ, আৰু একে সময়তে সেই ব্যক্তিজন এগৰাকী স্বাভিমানী অসমীয়া, আৰু একে সময়তে সেই ব্যক্তিজন এগৰাকী ভাল ভাৰতীয়। ধৰি লওক, মই যেতিয়া এখন ক্ৰিকেট খেল চাই থাকোঁ, ভাৰত যেতিয়া ইংলেণ্ড, পাকিস্তান বা অন্যান্য দেশৰ লগত জিকে, তেতিয়া মই বুম ফুটাই আনন্দ কৰোঁ। মই নিজকে এগৰাকী ভাৰতীয় হিচাপে গৌৰৱ কৰোঁ। সেই একেজন ব্যক্তিয়ে যেতিয়া আমি অসমৰ বিভিন্ন প্ৰান্তলৈ যাওঁ, আমাক যেতিয়া অসমীয়া বুলি কোনোবাই অৱহেলা কৰে বা অসমীয়া বুলি যদি কোনোবাই নেগলেক্ট কৰে, তেতিয়া আমাৰ খং উঠে যে মই অসমীয়া হিচাপে কিয় মোক নেগলেক্ট কৰিছ, মই এজন গৌৰৱী অসমীয়া। আৰু অসমৰ ভিতৰত থাকি আমাক যদি কোনোবাই অপেক্ষা কৰে যে তই চুতীয়া বা তই আন জনগোষ্ঠীৰ, তেতিয়াহ'লে আমাৰ খং উঠে যে মই চুতীয়া, মোক তই কিয় এনেকৈ কবি। গতিকে মই ভাবোঁ যে এজন অসমত জন্ম হোৱা যিকোনো এজন ব্যক্তি, আমি অনবৰতে আমি তিনিটা পৰিচয়লৈ জীয়াই থাকোঁ। একে সময়তে আমি যিটো জনগোষ্ঠীৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ, সেই জনগোষ্ঠীটোৰ এগৰাকী গৌৰৱান্বিত সেই জনগোষ্ঠীৰ লোক, আৰু একে সময়তে এগৰাকী অসমীয়া, একে সময়তে আমি এগৰাকী ভাৰতীয়। গতিকে সেই তিনিটা পৰিচয়লৈ জীয়াই থাকোঁতে কাৰো কেতিয়াও কোনো অসুবিধা হ'ব নালাগে। কোনেও কাকো কেতিয়াও উপলুঙা, নেগলেক্ট বা অৱহেলা কৰিব নালাগে। মোৰ কেতিয়াবা এনেকুৱা লাগে যে আমাৰ অসমখনৰ সমস্যাটো কি, যে অসমখন আমাৰ এটা মোৰ পুখুৰীৰ নিচিনা লাগে। আমাৰ যে ঘৰত পিছফালে থাকে পুখুৰী বা ঘৰৰ আগফালে থাকে পুখুৰী, এই ধৰক পুখুৰীটোত চব মাছ থাকে। বোকাত গৰৈ মাছ থাকে, গাঁতত শিঙি মাছ থাকে, ধুন্দত কাৱৈ মাছ থাকে, মাজত পুঠি মাছ থাকে, ওপৰত মোৱা মাছ থাকে। কিন্তু কোনেও কাকো কেতিয়াও আক্ৰমণ নকৰে। যদি আক্ৰমণ কৰিলেহেঁতেন, গৰৈ মাছে যদি পুঠি মাছক আক্ৰমণ কৰিলেহেঁতেন, পুঠি মাছে কেতিয়াও বংশ বৃদ্ধি কৰিব নোৱাৰে। পুঠি মাছে যদি মোৱা মাছক আক্ৰমণ কৰিলেহেঁতেন, মোৱা মাছে কেতিয়াও বংশ বৃদ্ধি কৰিব নোৱাৰে। ঠিক তেনেকৈ আমি অসমত সকলো জাতি জনগোষ্ঠী, আমাৰ মাজত কোনো ভেদাভেদ নাই। আমি এনেকৈ পুখুৰীত থকা মাছৰ নিচিনাকৈ সদায় আছোঁ। কিন্তু আপোনালোকে চাব, সেই পুখুৰীটোত আগতে আমাৰ ককা আইতাহঁতে কোনোবাই যদি মাছ ধৰি আহে নদীত, কিছুমান মাছ মেলিবলৈ নিদিয়ে। সেই পুখুৰীটোত কোনোবাই যদি শ'ল মাছ এটা মেলিব বিচাৰে, তেতিয়া ককা জাপ মাৰি উঠে, এইটো কি মাছ মেলিছে, এইটো নেমেলিবি। ই চব খাব আৰু ইহে থাকিব, বাকী চব মাছ খাই পেলাব। আৰু বৰালি মাছ এটা যদি আনে, তেতিয়া কয় যে এইটো কি মাছ মেলিছ, এইটো বৰালি মাছ। নাই, এইটো নেমেলিবি। ককাই এতিয়া জাপ মাৰি উঠিছিলে যে এই মাছটো মেলিলে ই চব মাছ খাব, অকল ইহে থাকিব। ঠিক তেনেকৈ আমাৰ অসমখনত তেনেকুৱা কিছুমান আমাৰ অনুভৱ হয় যে কিছুমান শক্তি আচলতে সেয়া সাম্প্ৰদায়িক শক্তি, সেয়া মৌলবাদী শক্তি, সেয়া হিন্দু মৌলবাদী হওক, মুছলমান মৌলবাদী হওক, সাম্প্ৰদায়িক শক্তি বা কিছুমান ৰাষ্ট্ৰীয় শক্তি আমাক অসমখনক সদায় ডিষ্টাৰ্ব কৰি আহিছে। সেয়া আমি ভালকৈ জানো। আমাৰ নিজৰ মাজত কোনো অসুবিধা নাই। কেতিয়াবা মাজে মাজে মৌলবাদী শক্তিবিলাক, কেতিয়াবা আগ্ৰাসী শক্তিবিলাক, সাম্ৰাজ্যবাদী শক্তিবিলাকে ঐতিহাসিকভাৱে আমাক সদায় দিগদাৰ কৰি আহিছে, কিন্তু আমাৰ মাজত কোনো ধৰণৰ অসুবিধা নাই। সেই কথা আপোনালোকক বহলাই ক'ব নালাগে। কিন্তু তাৰ মাজতে আমি দেখোঁ যে বিভিন্ন ৰাজনৈতিক দলসমূহে সেই সমস্যাবিলাক নিজৰ দৃষ্টিকোণেৰে চায়। আজি আমি দেখিছোঁ, শুনিছোঁ যে আমাৰ যিবিলাক সমস্যা অলপতে ইয়াতে আছে,
সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়া মনোজ দাহঁত আছে। মনোজ দাহঁতে খুব গুৰুত্বপূৰ্ণ এটা সমস্যাক লৈ অসমত এটা আন্দোলন আৰম্ভ কৰিছিলে। সেই আন্দোলনটো হৈছে যে অসমৰ থলুৱা মানুহৰ হাতত মাটিৰ অধিকাৰ থাকিব লাগে। আজিৰ দিনটোত আমি মিয়া মুছলমানৰ বিৰুদ্ধে কথা কৈ আছোঁ। আমি কৈছোঁ যে আমাৰ সকলো কাঢ়ি লৈছে, আমাক ঘৰ বনাবলৈ আজি বাংলাদেশী বৰপেটা নগাঁও মানুহ নহ'লে নহয়, কিবা নহয়, সেইটো সত্য কথা। কিন্তু সেই সমস্যাটো সমাধান কৰিবৰ কাৰণে চুতীয়াসকলক আগবঢ়াই দিলে নহ'ব। সেই সমস্যাটো সমাধান কৰিবৰ কাৰণে আহোমসকলক যুঁজিবলৈ দিলে নহ'ব। আজি সেই শক্তিৰ লগত যুঁজিবলৈ মৰাণ মটকক আগবঢ়াই দিলে নহ'ব। সেই শক্তিৰ লগত যুঁজাৰ দায়িত্ব আছিল চৰকাৰৰ। কিন্তু চৰকাৰে সেই শক্তিসমূহৰ লগত নুযুঁজি যদি আমাক আগবঢ়াই দিয়ে, তেতিয়াহ'লে সেইখন চৰকাৰক আমি কেতিয়াও সফল চৰকাৰ বুলি ক'ব নোৱাৰোঁ। সেইদিনাখন এগৰাকী মোক ব্যক্তিয়ে কৈছে যে বাহিৰাগত মানুহে আমাৰ অসমত এইধৰণে খিলঞ্জীয়া যুৱকক আক্ৰমণ কৰিছে, খিলঞ্জীয়া মহিলাৰ ওপৰত হাত দিছে। মই তেতিয়া তেওঁক কৈছোঁ যে যিসকল মানুহে আজি বছৰ বছৰ ধৰি শাসন কৰি আছে, আপোনালোকতো সদায় এইবিলাক কথাই কৈ আছে যে আমুক থাকিলে আমাৰ অসম ধ্বংস হ'ব, মিয়া থাকিলে অসম ধ্বংস হ'ব, আমুক থাকিলে ধ্বংস হ'ব। গতিকে আপোনালোকে যোৱা 10 বছৰে কি কৰিছে? আপোনালোকে যোৱা 10 বছৰে কিয় আমাৰ অসমৰ খিলঞ্জীয়া মানুহ সুৰক্ষিত কৰিব পৰা নাই? যদি 10 বছৰ লাগে আমাৰ এগৰাকী খিলঞ্জীয়া যুৱতীক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে, 10 বছৰ ধৰি একদম তলৰ পৰা পঞ্চায়তৰ পৰা কেন্দ্ৰলৈকে চৰকাৰ থকাৰ পিছত, গাঁওবুঢ়াৰ পৰা ৰাষ্ট্ৰপতিলৈকে নিজৰ মানুহ থকাৰ পাছত 10টা বছৰ শাসন কৰাৰ পিছত যদি নগাঁৱত যদি আমাৰ খিলঞ্জীয়া যুৱতীৰ গাত হাত দিবলৈ সাহস কৰিছে, তাৰ কাৰণে কোন ব্যৰ্থ, কোন দায়ী তাৰ কাৰণে? সেই প্ৰশ্নবিলাক আমি কৰিব লাগিব। দ্বিতীয় কথা হৈছে যে সেইদিনাখন যিটো শিৱসাগৰত আৰম্ভ হোৱা আন্দোলন, সেইটো খুব গুৰুত্বপূৰ্ণ। আমি সকলোৱে এই কথাটোক একেমুখে সমৰ্থন জনোৱা উচিত। কাৰণ আপোনালোক সকলোৱে জানে, আজি আমি বিভিন্ন ৰাজনৈতিক কথা কৈ থাকোঁতে আমাক অধিকাৰ দিব 6 নং দফা কাৰ্যকৰী হ'ব, আমাক চাব কমিটিয়ে ৰিপৰ্ট দিব, আমাৰ জনজাতিকৰণ হ'ব কৈ থাকোঁতে কিন্তু আমাৰ আজি গোটেই হাৰ্ট অফ দ্য চিটি, অসমৰ শদিয়াৰ পৰা ডুগুৰিলৈকে এনেকুৱা এখন চহৰ নাই য'ত অনা অসমীয়া মানুহে তাৰ মূল্যৱান মাটিসমূহ কুক্ষিগত কৰা নাই। অসমৰ শদিয়াৰ পৰা ডুগুৰিলৈকে এখন চহৰ নাই, অসমৰ শদিয়াৰ পৰা ডুগুৰিলৈকে এটা ৰাষ্ট্ৰীয় ঘাইপথ, এটা ৰাজ্যিক ঘাইপথ নাই য'ত দুয়োকাষে অনা অসমীয়া মানুহে আমাৰ মাটি কাঢ়ি লোৱা নাই। সেয়া চুতীয়াৰ মাটি কাঢ়িছে, আহোমৰ মাটি কাঢ়িছে, মৰাণৰ মাটি কাঢ়িছে, মটকৰ মাটি কাঢ়িছে, নাথযোগীৰ মাটি কাঢ়িছে, চবৰে মাটি কাঢ়িছে, সকলো মাটি কাঢ়ি লৈছে। কিন্তু সেইবিলাক ক্ষেত্ৰত যেনেকৈ সৰব হ'ব লাগে চৰকাৰবিলাক, সেই ক্ষেত্ৰত সৰব নহয়। আৰু সংগঠিত ৰূপত যদি দল সংগঠনবিলাকে আন্দোলন কৰে, তাকো ডাইভাৰ্ট কৰিবৰ কাৰণে উঠি পৰি লাগে। গতিকে সেই কথা বতৰাবিলাক আমাৰ কাৰণে বহুত ডাঙৰ। এদিন পৰেশ বৰুৱা ডাঙৰীয়ে এটা কথা কোৱা মোৰ মনত পৰিছে। পৰেশ বৰুৱা ডাঙৰীয়ে কৈছিলে যে অসমখন এদিন স্বাধীন কৰি দিব, যেতিয়া অসমৰ পৰা সকলো সম্পদ লুটি শেষ হ'ব, তাৰপিছত আমাৰ অসমখন স্বাধীন কৰি দিব, আৰু সেই স্বাধীনতা আমাৰ কোনো কাম নাই, শুকান অসম এখন আমাক দিব। সেই মই পৰেশ বৰুৱাক ছাপোৰ্ট কৰোঁ নকৰোঁ সেইটো বেলেগ কথা, কিন্তু মোৰ এনেকুৱা লাগে যে আমাৰ যেতিয়া গোটেই নগৰ চহৰ, আমাৰ সকলো মানুহৰ অধিকাৰবিলাক মাটি কাঢ়ি ল'ব, আমাৰ অৰ্থনীতি কাঢ়ি ল'ব, ৰাজনৈতিক অধিকাৰ কাঢ়ি ল'ব, ইয়াত আহি কোনোবা আজমল MP হ'ব পৰা হ'ল, ইয়াত আহি শিলাদিত্য দেৱৰ নিচিনা মানুহ হ'ব পৰা হ'ল, ইয়াত কোনোবা বাহিৰত জন্ম হোৱা মানুহ কেবিনেট মন্ত্ৰী হ'ব পৰা হ'ল, তাৰ পাছত আমাৰ গোটেই নগৰ চহৰৰ মাটিবিলাক কাঢ়ি ল'ব, তাৰ পাছত আমাক 6 নং দফা দিলে কিবা লাভ হ'ব নেকি? তাৰ পাছত আমাক জনজাতিকৰণ দিলে কিবা লাভ হ'ব নেকি? গতিকে এই প্ৰশ্নবিলাক মই ভাবোঁ চুতীয়া ছাত্ৰ সন্থাৰ মজিয়াত আলোচনা হ'ব লাগে আৰু সজোৰে এই কথাবিলাক উত্থাপন হ'ব লাগে। এতিয়া আমি দেখোঁ যে মই এই কথাটো ক'বলৈ কুণ্ঠাবোধ নকৰোঁ। মই যদিও এটা জাতীয় সংগঠনক প্ৰতিনিধিত্ব কৰিছোঁ, কিন্তু চুতীয়াসকলক যি ধৰণে গুৰুত্ব দিব লাগিছিল, কোনো এখন চৰকাৰে সেই ধৰণে গুৰুত্ব দিয়া নাই। অন্যান্য জাতীয় জনগোষ্ঠীয় সংগঠনসমূহে এটা পৰ্যায়ত সংগঠিত হৈ তেওঁলোকে অসমৰ ৰাজনীতিক নিজকে ৰাজনৈতিক ফেক্টৰ হিচাপে তেওঁলোকে ক্ষুধিত কৰিবৰ কাৰণে তেওঁলোক সফল হৈছে কিছু পৰিমাণে হ'লেও, কিন্তু চুতীয়াসকলে সেই ক্ষেত্ৰত পৰা নাই। এই কথাটো ইয়াত উপস্থিত থকা আমাৰ সকলো মানুহে, সকলো চুতীয়া জনগোষ্ঠীৰ লোকে সেই কথাটো মনত ৰখা উচিত। আজি অসমত 4গৰাকী চুতীয়া জনগোষ্ঠীৰ বিধায়ক আছে, কিন্তু তেওঁলোকে নিজেও জানে যে তেওঁলোকে চুতীয়া জনগোষ্ঠীক, কেৱল চুতীয়া জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি তেওঁলোক বিধায়ক হ'ব পৰা নাই, যাৰ কাৰণে তেওঁলোকে বিধানসভাত চুতীয়া জনগোষ্ঠী উত্তৰণৰ কাৰণে কথা ক'বলৈ যাওঁতে 10 খোজ পিছলৈ আহিবলগীয়া হয়, কাৰণ পৰৱৰ্তী নিৰ্বাচনত তেওঁলোকে জিকিব নোৱাৰিব যদি অতি চুতীয়া হৈ তেওঁলোকে বিধানসভাত কথা কয়। গতিকে সেই অৱস্থাটো আমাৰ কিয় হৈছে? কিয় দপদপাই 4গৰাকী চুতীয়া জনগোষ্ঠীৰ লোকে একে সময়তে ক'ব নোৱাৰে? মই এই কথাটো পুনৰবাৰ কৈছোঁ, ভুল বুজিব নালাগে। মোৰ যিটো আদৰ্শত মই ডাঙৰ হৈছোঁ, সেই আদৰ্শটোৱে কয় অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী যি আত্মনিয়ন্ত্ৰণৰ সংগ্ৰাম,
প্ৰতিটো জাতি জনগোষ্ঠীৰ যিটো আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰাম আমি তেওঁলোকক সন্মান কৰোঁ। আমাৰ আদৰ্শ এইটো আদৰ্শত আমি ডাঙৰ হৈছোঁ যে সকলো আজি যদি ক্ষুদ্ৰ জনগোষ্ঠীয়েও যদি নিজৰ আত্মপ্ৰতিষ্ঠাৰ কাৰণে তেওঁলোকে যদি জনজাতিকৰণ বিচাৰে তেতিয়াও আমি সেয়া সন্মান কৰিম, কাৰণ তেওঁলোকো ইয়াত থকাৰ অধিকাৰ আছে, তেওঁলোকৰ সেয়া সন্মান তেওঁলোকে সেয়া পোৱাৰ যোগ্য। কিন্তু সেই বুলি কাৰোবাক খেনুক দেখি ৰন্ধা বঢ়া, খেনুক দেখি দুৱাৰ বন্ধা নীতি হ'লে অসমত কেতিয়াও শান্তিৰ পৰিৱেশ নহ'ব। অলপ আগত কেবিনেট মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই কৈছে যে এটা সময়ত ছাত্ৰ সংগঠনৰ প্ৰয়োজনীয়তা আছিল, আৰু তেওঁ আওপকীয়াকৈ কৈছে এতিয়া উন্নয়নৰ এনেকুৱা গংগা বৈছে যে এতিয়া ছাত্ৰ সংগঠনৰ প্ৰয়োজনীয়তা যেন নাই। কিন্তু মই কৈছোঁ যে সেই কথা কেতিয়াও হ'ব নোৱাৰে। জনজাতিকৰণৰ নামত ছাব কমিটিৰ নাটকৰ পিছত নাটক, নাটকৰ পিছত নাটক। ছাব কমিটি আজিলৈকে প্ৰতিবেদন দিয়া নাই, ইজনে সিজনক, সিজনে সিজনক, সিজনে সিজনক। কেতিয়াবা কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক, কেতিয়াবা ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক, কুকুৰে মেকুৰীক, মেকুৰীয়ে কুকুৰ, কুকুৰে মেকুৰী, মেকুৰীয়ে কুকুৰক কৈ থাকোঁতে জনজাতিকৰণৰ কথা তল পৰিছে। গতিকে এই কথাবিলাক ৰাজহুৱাকৈ ক'ব লাগিব। আমাৰ ৰাজনৈতিক স্বাৰ্থ যিয়েই নহওক লাগিলে, মই আজি কৃষক মুক্তি সংগ্ৰাম সমিতিত থাকিও মই চুতীয়া হিচাপে কথাটো ক'ব পাৰিছোঁ যেতিয়া সকলো মানুহে মই ভাবোঁ নিজৰ ৰাজনৈতিক অধিকাৰখিনি কথা কোৱা উচিত আৰু ক'ব লাগে। গতিকে মই ভাবোঁ যে আজি অন্যায় হৈছে। একে সময়তে যেনেকৈ আজি চৰাইদেউ শিৱসাগৰক আদৰণীয় পদক্ষেপ, চৰাইদেউ শিৱসাগৰ আহোম জনগোষ্ঠীৰ লোকসকলে তেওঁলোকে সংগ্ৰাম কৰি নিজৰ অধিকাৰৰ কাৰণে আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তেওঁলোকে আজৰি আনিবৰ কাৰণে সক্ষম হৈছে, ঠিক তেনেকৈ কিয় শদিয়াৰ কীৰ্তিচিহ্ন সংৰক্ষণৰ কাৰণে কিয় শদিয়াক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চৰকাৰে ঘোষণা কৰা নাই, সেই প্ৰশ্নটো আমি এই মজিয়াত আজি উত্থাপন কৰা উচিত। ক'ত আমাৰ দুৰ্বলতা আছে, কিয় আমি পৰা নাই? আজি চৰকাৰে বহুত ডাঙৰ ডাঙৰ কথা কয়, চৰকাৰে বহুত ডাঙৰ ডাঙৰ কথা কয়, কিন্তু চৰকাৰৰ ইয়াত দায়িত্ব নাই নেকি? মই চৰকাৰৰ প্ৰতিনিধিসকলক সুধিব বিচাৰিছোঁ, দুটা গছ পুলি একেখন নাৰ্চাৰীৰ পৰা একেজোপা গছৰ ডালৰ বা একে গছৰ পুলিৰ ফলৰ পৰা যদি দুটা গছপুলি ওলাইছে আৰু দুটা গছপুলি মই আনিছোঁ, এটা মহেন বৰাই আনিছে, এটা মই আনিছোঁ, আৰু মহেন বৰাই যিটো গছপুলি আনিছে, মহেন বৰাই সেই গছপুলিটো সাৰ দিছে, জাবৰ দিছে, পানী দিছে, আৰু গৰু ছাগলীয়ে খাব নোৱাৰাকৈ ঘৰা দিছে, ৰ'দ পৰিব নোৱাৰাকৈ ছাঁ দিছে, মহেন বৰা গছপুলিটো বাঢ়ি গৈছে। আৰু মই যিটো গছপুলি আনিছোঁ, মই যদি তাক ছাঁ দিব পৰা নাই, জাবৰ দিব পৰা নাই, তাক যদি গৰুৱে থাপ মাৰিলে যদি পাতখিলা ছিঙি খাইছে, ছাগলীয়ে মন গ'লে যদি ঘঁহা মাৰি গৈছে, তেতিয়াহ'লে এক বছৰ পিছত যদি সোধে একেই গছৰ পুলি হোৱাৰ পিছতো কিয় মহেনৰ গছপুলিটো বাঢ়ি গৈছে, তোমাৰ গছপুলিটো কিয় বাঢ়ি যোৱা নাই, তেতিয়া সেই প্ৰশ্ন অমূলক। কাৰণ মোৰ গছপুলিটো মই যেনেকৈ চোৱা চিতা কৰিব লাগিছিল তেনেকৈ চোৱা চিতা কৰিব পৰা নাই। ঠিক তেনেকৈ চৰকাৰে কেৱল নীতি শিক্ষা দিলে নহ'ব, চৰকাৰে প্ৰতিটো জনগোষ্ঠীক আত্মনিয়ন্ত্ৰণৰ কাৰণে কি কৰিছে, আজি চুতীয়া জনগোষ্ঠীৰ শিক্ষাৰ দিশত কি কৰিছে? কেৱল কেইটকামান টকা দিলে চুতীয়া জনগোষ্ঠী উন্নতি হৈ নাযায়। চুতীয়া জনগোষ্ঠী উন্নয়নৰ কাৰণে চৰকাৰৰ যথেষ্ট কৰণীয় আছে। আজি মাছৰ কথা ক'লে যে বৰপেটাৰ মানুহে মাছ আনিছে, নগাঁৱৰ মানুহে মাছ আনিছে, অলপ দিনৰ আগত চৰকাৰী পৃষ্ঠপোষকতাত মাছ বন্ধ কৰিব লাগে বুলি ক'লে, কিন্তু তাৰ বিকল্প কি? আমাৰ অসম চৰকাৰৰ মীন বিভাগ বুলি এটা বিভাগ আছে। অসমৰ উজনি অসমলৈ যদি অন্য ঠাইৰ পৰা মাছ আহিব নালাগে, তেতিয়াহ'লে উজনি অসমত যিমান খাল বিল পুখুৰী নদ নদী আছে, সেই খাল বিল নদ নদী পুখুৰীবিলাকত যদি আমি মাছ পুহোঁ আৰু মীন বিভাগে যদি আমাক সহায় কৰে, তেতিয়াহ'লে অসম নহয় গোটেই উত্তৰ পূৰ্বাঞ্চল, অৰুণাচল, নাগালেণ্ড, মণিপুৰ, মিজোৰামলৈকে আমি উজনি অসমৰ মানুহে মাছ ছাপ্লাই দিব পাৰিম, হয়নে নহয় আপোনালোকে এবাৰ ভাবি চাওক। কিন্তু মীন মন্ত্ৰীগৰাকীয়ে কিবা কৰিছেনে? মীন বিভাগে উজনি অসমৰ কেইজন মানুহক, কেইজন চুতীয়া যুৱকক, কেইজন আহোম যুৱকক, কেইজন মৰাণ যুৱকক, কেইজন মটক যুৱকক তেওঁলোকে মীন পালনৰ কাৰণে স্বাৱলম্বী হ'বৰ কাৰণে কেইটকা পইচা দিছে, এইখন চৰকাৰে ক'ব পাৰিবনে? তাৰপিছত যদি কয় মাছ বন্ধ হ'ব লাগে, বৰপেটা মানুহে মাছৰ বজাৰ দখল কৰিব, অমুকে মাছৰ বজাৰ দখল কৰিব, বাহিৰৰ মানুহে মাটি কিনি লৈছে, কিবা আইন আছেনে? আজি আমাৰ নাগালেণ্ডত আপোনালোকে জানেনে, নাগালেণ্ডত 371A আছে, 371 ক। নাগালেণ্ডৰ মানুহে সংগ্ৰাম কৰি, তাৰ উগ্ৰপন্থী সংগঠনক, তাৰ চিভিল ছ'চাইটিক সংগ্ৰাম কৰি তেওঁলোকে ভাৰতীয় সংবিধানৰ সৰ্বোচ্চ এটা অধিকাৰ 371 ক আদায় কৰিছে, যাৰ জৰিয়তে এটা নাগালেণ্ডত অন্য মানুহে মাটি কিনিব নোৱাৰে। তাৰ নাগালেণ্ডৰ মাটিৰ তলত ওলোৱা প্ৰত্যেকটো খনিজ সম্পদৰ অধিকাৰ নাগা মানুহৰ বা তাৰ নাগা ৰাজ্য চৰকাৰৰ। কিন্তু আমাৰ ইয়াত যোনে মন যায় সি বাহিৰৰ পৰা আহি টাউনৰ আটাইতকৈ ওখ, কোনোদিন বানপানী নোহোৱা, কোনোদিন মাটিৰ ভেলু নকমা, গোটেই চহৰৰ আটাইতকৈ মূল্যৱান মাটিবিলাক কিনি লৈছে। আমাৰ ইয়াত কোনো আইন কানুন নাই।
তাৰপিছত ইজনে কয় মই জাতীয় নায়ক, ইজনে কয় মই জাতি মাটি ভেটি চৰকাৰ, ইজনে কয় মই জাতিৰ ত্ৰাণকৰ্তা, কিন্তু তাৰ পাছত আমাৰ গোটেই মাটি সম্পত্তি সকলো শেষ, তাৰপিছত ডাইলগ ডাইলগ আৰু ডাইলগ। এই কথাবোৰ কেতিয়াও আমাক নালাগে, আমাক সমাধান লাগে। আজি আপোনালোকে জানে আমি চাকৰি বাকৰিৰ কথা কৈ আছোঁ, কিন্তু আজি 371 জেৰ জৰিয়তে কৰ্ণাটক চৰকাৰে তাৰ ৰাজ্য চৰকাৰৰ আটাইবিলাক প্ৰায়বিলাক চাকৰি তাৰ ৰাজ্যখনত স্থানীয় যুৱক যুৱতীৰ কাৰণে সংৰক্ষণ কৰিছে। আজি 371 জিৰ জৰিয়তে ছিকিম চৰকাৰে তাৰ বিধানসভাৰ ছিটবিলাক তাৰ লেপচা স্থানীয় লেপচা জনগোষ্ঠীৰ কাৰণে সংৰক্ষণ কৰিছে, যাৰ কাৰণে এতিয়া ছিকিমত গৈ শিলাদিত্যদেৱ, বদৰুদ্দিন আজমল বা অশোক সিংঘালে তাত MLA মন্ত্ৰী হ'ব নোৱাৰে, আৰু অসমত যেনেকৈ ইয়াত হৈছে। গতিকে মই বেছি দীঘলীয়া নকৰোঁ, বহুত মানুহ ক'বলৈ আছে, গতিকে মই আপোনালোকক অনুৰোধ জনাইছোঁ, চুতীয়া ছাত্ৰ সন্থাৰে প্ৰতিষ্ঠা দিৱসত আপোনালোকে মোক বেয়া পালেও ভাল পালেও, বেলেগে পতা বিয়াত আচলতে বেছি হুলস্থুল কৰা ভাল নহয়, কিন্তু তথাপিও মই কৈছোঁ যে আমি নিজৰ অধিকাৰৰ কথাবিলাক নকৈ যদি আমি কেৱল আমি নিজৰ ৰাজনৈতিক কথা বতৰাবিলাক চিন্তা কৰোঁ, তেতিয়াহ'লে নহ'ব। আৰু সেই কথাবিলাক মই ইয়াত বহি থকা ৰাইজক উদ্দেশ্যি মই কৈছোঁ যে আমি নিজৰ অধিকাৰৰ কথা এই মঞ্চত যদি নাপাতোঁ ক'ত পাতিম, সেই কথাটো আপোনালোকে এবাৰ ভাবি চাব লাগিব। ধন্যবাদ। ইনকলাব জিন্দাবাদ, চুতীয়া ছাত্ৰ সন্থা জিন্দাবাদ।